পুৱাই এনেকৈ ঘৰৰ মেচিনটো ওলাই ল'লোঁ, যিহেতু বহুত দিন চলোৱা নাছিল। আজি ওলাই মেলি বঢ়িয়াকৈ চাফা তাফা কৰি ল'লোঁ। পথাৰত এটা পুখুৰী আছে, ভাবিছোঁ পানীও কম, গতিকে কেইটামান মাছে ধৰোঁ। গতিকে ৰাতিপুৱা ওলাই চাফা তাফা কৰি অলপ তেল চেল ভৰাই মেলি মেচিনটো ঠিক ঠাক কৰাত লাগি গ'লোঁ। যিহেতু মেচিনটো বহুদিন ওলোৱা নাছিলোঁ, গতিকে বাৰে ষ্টাৰ্ট মাৰি থাকিব লগা হৈছে। ষ্টাৰ্ট হোৱা নাই, এনেকৈ বাৰে ষ্টাৰ্ট মাৰি আছোঁ, ষ্টাৰ্ট নহয়। চাওঁ আজি ষ্টাৰ্ট হয় নে নহয়, নেৰিছোঁ আৰু। এনেকৈ ষ্টাৰ্ট মাৰি লাষ্টত ষ্টাৰ্ট কৰি দিলোঁ। য়েছ, ষ্টাৰ্ট হৈ গ'ল বাৰু। হ'ব দে, দুইডাল কাঠি দিখিনি, দুইডাল বঢ়িয়াকৈ কাঠি দি এটা হাৱা ল'লে মেচিনটো পানীত অকণমান নাটানে তাৰমানে বঢ়িয়াকৈ গড়ে সেই এনেকৈ গোটেইখিনি মেৰি কিনে বঢ়িয়া টাইট কৰি কাঠি এনেকৈ মেচিন ফিটিং কৰিলোঁ। এতিয়া মেচিন ষ্টাৰ্ট কৰিম আৰু। আপোনালোকে আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। মোৰ নতুন এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ পথাৰত এটা পুখুৰী আছে, মানে পুখুৰীটো আজি সিঁচিম, গতিকে আজি মাছ ধৰা ভিডিঅ' আপোনালোকক দেখাই আছোঁ বাৰু। কেনেকৈ কি কৰোঁ আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। আমাৰ মানে পথাৰতে খেতি কৰা মাটিৰ কাষতে এটা পুখুৰী এটা খান্দাই আছিল। পুখুৰীটোত মানে প্ৰত্যেক বছৰে যিহেতু ওচৰতে ডিমিলা নদী আছে, গতিকে বানপানী হয়। বানপানী হোৱাৰ কাৰণে প্ৰত্যেক বছৰে বঢ়িয়া মাছ সোমায়। এইবাৰ বা কি মাছ সোমাইছে, কি হৈছে, পুখুৰীটো আজি অলপ সিঁচি কিনে আজি মাছ ধৰিম। আপোনালোকে চাই থাকিব, মই পুখুৰীটো আপোনালোকক দেখাই দিছোঁ। আপোনালোকে দেখিছে এইটো পুখুৰী চাই বহুত পেলোৱা হৈছিলে, এইগিলা উঠাই থোৱা হৈছে, এইগিলা উঠোৱা হ'ল। এতিয়া এটা মেচিন লগাম, মেচিন লগাই কিনে মাছ ধৰি আপোনালোকে চাই থাকিব। আৰু মাছ পালে আপোনালোকক দিম দে, ইমান চিন্তা কৰিব নালাগে বাৰু, চাই থাকিব খালি। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। চাটনীয়া ফিটিং কৰি আছে, সৰু মাছ আছে, চাটনীয়া পেলাই থ'ব লাগিব, নহ'লে মেচিনৰ পাইপেদি গুচি যায় তাৰমানে বহুত মাছ। মেচিন এনেকৈ লৈ আহি পথাৰত ফিটিং কৰি দিলোঁ। দেউতাই অকণমান মোক সহায় কৰি দিলে মেচিনটো ফিটিং কৰাত। আমি এনেকৈ লাগি গ'লোঁ, আজি পুখুৰী সিঁচি মাছ খাম আৰু। এয়া আমাৰ মেচিন চালু হৈ গ'ল, পানীও বহুত বেছি নাই, বেছি সময় নালাগে আৰু। ৰ'দ বাপৰে, এইটোমহীয়া ৰ'দ, এই ঠাণ্ডা বতৰত ইমান টান ৰ'দ দিছে না। আজিকালি ঠাণ্ডা বোলা বস্তুটো একেবাৰে নোহোৱা হৈ গৈছে। প্ৰকৃতি এইবিলাক তাৰমানে কি হ'ব, ধুনীয়া গছ গছনি কাটি খতম কৰিছে কাৰণে ইমান এতিয়া ঠাণ্ডা বোলা বস্তুটো কমি গৈছে। আগতে যেনেকৈ জুই পৰালে ঠাণ্ডা আছিল, এতিয়া সেইবিলাক ঠাণ্ডা নাই। আৰু এতিয়া এনেকুৱা ৰ'দ পথাৰত বাপৰে ওলাই আহিব নোৱাৰি। গতিকে আমি পুখুৰীটো সিঁচি আছোঁ। এতিয়া মেচিন ষ্টাৰ্ট হৈ গ'ল, চালু হৈ গ'ল। পানী হ'লেও ওলোৱা নাই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কমেণ্ট কৰিবা, লাইক কৰিবা, আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিবা। আমি এতিয়া পথাৰত মাছ ধৰিব আহিছোঁ, মাছ ইমান পোৱা নাই। পানী প্ৰায় শেষ হওঁ, কিন্তু মাছ ধৰি এটা দেখিব পোৱা হোৱা নাই বাৰু। খুৰী আৰু মোৰ খুৰাৰ ছোৱালী এনেকৈ মাছ ধৰাত লাগি গৈছে আৰু। মানে সিহঁতক কৈ আছে মাছেই নাই, কি কৰিম আৰু, উপায়তো নাই। থাকাকেইটাই আৰু ধৰি সন্তুষ্ট হ'ব লাগিব আৰু, নে কি কৰাইছে। কিবাকৈ এটা পালত আছোঁ, সন্মানটো বাচিছিল আৰু।
ৰ'দপাত শুকাই এনেকুৱা ধৰি আছে মাছ আৰু এটা আছে হয় দিদি খলটো আৰু ক'ৰবাত দুই এটা আছে লাগছি বাৰু এইটো শ'ল নাই বোলে 10 কেজিমান হ'ব দাঙিবাই পৰা নাই বাৰু সেইকেইটা নজৰা কিয় নামি নাযায় কিয় সেইগিলা ধৰ এই বোকা লাগি যায় একো নহয় অলপমান ধৰ গামবুঢ়া এইটো আমাৰ খুৰাৰ গামবুঢ়া ঘৰিয়াল আছেতো তুমি আৰু নাহোঁতে ঘৰিয়ালটো উঠি গ'ল এইফালে দি এই এনেকৈ পিনি উঠি গৈছি ঘৰিয়ালটো তুমি দেখাই নাপালে ঘৰিয়ালটো এই নদীত পৰি গ'ল এই নদীত গুচি গ'ল ঘৰিয়ালটো হে পানী আহিলে আকৌ আহিব তুমি দেখাই নাপালে ঘৰিয়ালটো হে দেৰিকৈ আছে ইমান দেৰিকৈ আছে আৰু ক'ত দেখা পাইছা ফিচা দেখা পাইছা কি হয় ঘৰিয়ালৰ হয় নেকি তুমি দেখা পাইছা মোৰ নেঙিডালে দেখা পালে ফুল আৰু এটা বৰালি পালো কিবাকে মানুহটো বাচিছে আৰু বেছি নাই কৈছো ৰ'দে খাম গতিকে কথা নাই হৈ যাব আৰু আমাৰ কাৰণে বঢ়িয়া আৰু চানা মাছ পাইছোঁ বাৰু দুই খালৈমান পালোঁ চানা মাছ আৰু ধৰিয়ে আছে বাৰু সকলোকে ভগাই মিলাই আমি এইকেইটা পালোঁ যিহেতু আমাৰ ঘৰৰ মানুহ বহুত সকলোকে অলপকৈ ভগাই দিছোঁ আৰু ঘৰৰ পৰা অকণমান দূৰ হয় গতিকে বস্তু বাহিনী সামৰি ঘৰ পাওঁতে প্ৰায় ৰাতিয়ে হৈ গ'ল এইমাত্ৰ গা চা ধুই কিনে আজৰি হৈ লৈছোঁ শেষত এই ডেৰগাঁৱৰ যিটো ঘটনা ঘটিল আচলতে সঁচাই মৰ্মান্তিক ঘটনা দুখজনক ঘটনা এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যিসকল ব্যক্তি এই ঘটনাটোত আকস্মিকভাৱে মৃত্যু আকলিলে তেওঁলোকৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে তাৰ বাবে কামনা কৰিছোঁ আৰু যিসকল ব্যক্তিয়ে হস্পিটেলত জীৱন মৰণৰ সৈতে যুঁজি আছে সুস্থ তেওঁলোকক সোনকালে সুস্থ হৈ পৰিয়ালৰ মাজত আহক তাৰে কামনা কৰিছোঁ আৰু যিসকল ড্ৰাইভাৰ আছে বা নাইট ছুপাৰ ড্ৰাইভাৰ বা এনেকৈ STC ড্ৰাইভাৰ আছে তেওঁলোকক মই এটা কথা জনাব বিচাৰিছোঁ যে কোনো কাৰণতে ড্ৰিংকছ কৰি গাড়ী নচলাব সাৱধানে গাড়ী চলাওক কুঁৱলীৰ মাজত গাড়ী নচলাব আৰু চৰকাৰে যিখিনি SOP দিছে আপোনালোকে ফ'ল' কৰক সকলো সুস্থ থাকক সবল থাকক হাঁহি থাকক ধেমালি কৰক আৰু আহি থকা মাঘ বিহুত মই আপোনালোকক সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাই আজিলৈ আহিছোঁ ইমানেই ধন্যবাদ।